নমস্কাৰ। ড্ৰাই আই চিনড্ৰম বা শুকান চকু সম্পৰ্কে কিছু কথা ক'ব ওলাইছোঁ। 5টা লক্ষণ যিকেইটাৰ সহায়ত আমি ড্ৰাই আই বা শুকান চকু চিনাক্ত কৰিব পাৰোঁ। 1 নম্বৰ, চকু যদি শুকান লগা। দ্বিতীয়তে, চকুত খচখচোৱা, চকু যদি ৰঙা পৰা, চকুৰ বিষ হোৱা আৰু মূৰৰ বিষ হোৱা। এতিয়া কি উপায়ে আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ? আমি মোবাইল বা কম্পিউটাৰৰ সন্মুখত বহিলে চকুজুৰি মাজে মাজে টিপিয়াই থাকিব লাগে। 20-20-20 ৰুল ফ'ল' কৰিব লাগে। 20 মিনিট সময় আমি মোবাইল বা কম্পিউটাৰ চোৱাৰ পিছত আমি 20 ছেকেণ্ড সময় আমি গেপ ল'ব লাগে আৰু 20 ফুট আঁতৰত থকা গছ গছনি, আকাশ ইত্যাদি চাব লাগে। চকুৰ এযোৰ চশমা পিন্ধিব লাগে, যিযোৰে আমাৰ ব্লু ৰে প্ৰটেক্ট কৰে। তাৰোপৰি মোবাইল বা কম্পিউটাৰৰ স্ক্ৰীনৰ লাইটটো অলপ কমকৈ দিব লাগে, যাতে ই আমাৰ চকুত প্ৰভাৱ নেপেলায়। তাৰোপৰি আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু আমাৰ খাদ্য তালিকাত omega 3 ফেটি এচিড থকা খাদ্য, যেনে ধৰক ফেটি মাছ, টুনা মাছ, চালমন মাছ আদি খাব লাগে। তাৰোপৰি ধৰক আমি তিয়ঁহ, নাৰিকল, তাৰপিছত ৱাটাৰমেলন ইত্যাদি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আমি শুকান চকুৰ পৰা আমি ৰেহাই পাম। ধন্যবাদ।